নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে সুখবৰ। ৩% দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ এক অফিচিয়েল খবৰ আহি পৰিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, লেবাৰ ব্যুৰোৰ ফালৰ পৰা জুন মাহৰ যি সূচকাংক প্ৰকাশ পাইছে আৰু ৩১ জুলাই তাৰিখত ইয়াৰ সূচকাংক প্ৰকাশ পাইছে। ইয়াৰ লগে লগে আপোনালোকে দেখিছে ২ নম্বৰ পইণ্টটো চাব, দি অল ইণ্ডিয়া CPI IW for June 2025 is increased by 1 point, অৰ্থাৎ 1 পইণ্ট বৃদ্ধি হৈছে। আপোনালোকে ইয়াৰ তালিকাখনতো দেখিছে যে মে' মাহত 144.0 আছিলে আৰু এতিয়া জুন মাহত 145.0, অৰ্থাৎ 1 পইণ্ট বৃদ্ধি হ'ল। আৰু 1 পইণ্ট বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানে যে DA আৰু DR যিটো জুলাই মাহলৈকে হিচাপ কৰা হয় আৰু পূজাৰ আগে আগে ঘোষণা কৰে। এতিয়া বৰ্তমান 55% DA আৰু DR লাভ কৰি আছে। গতিকে এই 3 মাহৰ গড় সূচকাংক মিলাই কিমান DA আৰু DR বৃদ্ধি হ'ব তাৰো আমি DA কেলকুলেটৰত কৰি দেখাম, আৰু যিটো পূজাৰ আগে আগে ঘোষণা কৰে। গতিকে আপোনালোকে ছেপ্টেম্বৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিতে আপোনালোকে ইয়াৰ ঘোষণাটো পাব, কিন্তু কাৰ্যকৰী জুলাইৰ পৰাই হ'ব আৰু আপোনালোকে 2 মাহ বা 3 মাহৰ এৰিয়াৰ হিচাপত এই বৃদ্ধিটো লাভ কৰিব। গতিকে আপোনালোকে ডিচেম্বৰ মাহৰ 2024ত আছিলে 143.7 আৰু সেই হিচাপত 55.99 হৈছিলে, আৰু সেই হিচাপত বৰ্তমান 55% DA DR লাভ কৰি আছে। আৰু জানুৱাৰীৰ পৰা যদি আপোনালোকে জুনলৈকে চাই প্ৰত্যেক মাহৰ সূচকাংক কিমান বৃদ্ধি পাইছে ইয়াত উল্লেখ কৰা আছে, য'ত জানুৱাৰীত 143.2 হৈছিলে, ফেব্ৰুৱাৰীত 142.8, মাৰ্চত 143.0 আৰু এপ্ৰিলত 143.5 আৰু মে'ত 144.0 হৈছিলে। গতিকে জুন মাহৰটো 31 জুলাই তাৰিখত প্ৰকাশ পালে আপোনালোকে দেখিছে যিটো হ'ল 145, আৰু এই হিচাপত বৰ্তমান 58.18 হৈছেগৈ। এই DA সূচকাংক অনুসৰি বৰ্তমান যি আপোনালোকে 55% DA আৰু DR লাভ কৰিছে। গতিকে জুলাই মাহৰ যিটো নতুনকৈ পুনৰ আপোনালোকে DA আৰু DR পাব 3% বৃদ্ধিটো নিশ্চিত হ'ল, অৰ্থাৎ 3% দৰমহা আৰু পেঞ্চন বৃদ্ধিত নিশ্চিত হৈ পৰিব।